हेलो फ्रेंड्स वेलकम टू आवर चैनल क्रिकेट अड्डा आसाम। तो आज এখন মেটছৰ সামাৰি কৰিব আহিছো মই সিপিএলৰ মেটছ হয়। তো সিপিএল চলি আছো সকলোৱে জানো, কিন্তু টাইমিংটো এনেকুৱা যে ইণ্ডিয়ান টাইমতে 4:30টাৰ পৰা মেটছবিলাক আৰম্ভ হয় ৰাতিপুৱা, যাৰ ফলত ইণ্ডিয়ান ভিউৱাৰ্ছৰ কাৰণে দিগদাৰি হৈ যাব। তথাপিও টেনশ্যন নল'ব, মই এই চেনেলটোত আপোনালোকে এই টাইপৰ মেটছ সামৰিবিলাক পাব। আপোনালোকে যদিও মেটছখন নাচায় তেনেহ'লে মোৰ চেনেলটোত এই ভিডিঅ'টো চালে আপোনালোকে গম পাব কোনে কি কিমান ৰান বনালে, কি হ'ল মেটছৰ সামাৰি। তো মেচখন আছিল আমাৰ সেইণ্ট কিটছ এণ্ড নেভিছ পেট্ৰিয়টছ আৰু বাৰ্বাডছ ৰয়েলছৰ মাজত। তো প্ৰথমতে সেইণ্ট কিটছে বেটিং কৰে। ফাৰ্ষ্ট 174ৰ 8টা উইকেট হেৰুৱাই 20 অভাৰত 175 টাৰ্গেট দিয়ে। আৰু টপ স্কৰাৰ যদি মই কওঁ, কাইল মেয়াৰ্ছ 42 ৰান বনায়, জেছন হোল্ডাৰ কেপ্টেইন 38 ৰান বনায় আৰু এণ্ড্ৰে ফ্লেটচাৰে 25 ৰান বনায়। আৰু নসীম শ্বাহ পাকিস্তানৰ 19 ৰান বনায় আৰু আব্বাছ আফ্ৰিদি এগেইন পাকিস্তানৰ 16 ৰান বনায়। আৰু যদি মই কওঁ উইকেট লয়, আমাৰ সেইৰ হয় বাৰ্বাডছৰ হয়, উইকেট লয় ৰেমন চাইমন্স নামৰ প্লেয়াৰজনে 3টা উইকেট লয় আৰু ডেনিয়েল চেম্পছ অষ্ট্ৰেলিয়াৰ 2টা উইকেট লয়। বাকী ৱাৰেক খান আৰু বছ এথেন বছে এটা উইকেট লয়। এতিয়া তাৰ ইন ৰিটাৰ্ণ বাৰ্বাডছ ৰয়েলছে 162ত অল আউট হৈ যায় 18.2 অভাৰত। তো মেটছখন সেইণ্ট কিটছে 12 ৰানত জিকে। আৰু বাৰ্বাডছৰ হৈ যদি মই কওঁ, টপ স্কৰাৰ হ'ল কাডিম এলেন বুলি এজন প্লেয়াৰ, 42 ৰান বনায়। ব্ৰেণ্ডন কিঙে 22 ৰান, ডিককে 15 ৰান আৰু ৰবমেন পাৱেল কেপ্টেইনে 21 ৰান বনায় আৰু ডেনিয়েল চেম্পছে 16 ৰান বনায়। আৰু সেইণ্ট কিটছৰ হয় যদি মই উইকেটৰ কথা কওঁ, জেছন হোল্ডাৰ অলৰাউণ্ডাৰ যি ৱেষ্ট ইণ্ডিজৰ, তেওঁ 4টা উইকেট লয়। তাৰ লগতে নসীম শ্বাহে 2টা উইকেট লয়, নাভিয়ান বিদাইচি বুলি প্লেয়াৰজনে 2টা উইকেট লয় আৰু আব্বাছ আফ্ৰিদি এটা উইকেট লয়। তো এইখন হ'ল CPL-ৰ আজিৰ মেটছৰ সামাৰি। এতিয়া CPL-ৰ কালি আৰু এখন মেটছ আছে 4:30 বজাত। তো সেইখন মেটছৰ মই যদি কথা কৈ দিওঁ যে কাৰ মাজত খেলা আছে, তো অহাকালি ৰাতিপুৱা 4টা বজাত এণ্টিগুৱা এণ্ড বাৰ্বুডা ফাল্কনছ আৰু ভাৰ্চেছ গায়ানা এমেজন ৱাৰিয়াৰ্ছৰ মাজত মেটছ আছে। তো এইখন মেটছৰ যদি মই কওঁ কোন প্লেয়াৰ আছে, কেপ্টেইন হ'ল এণ্টিগুৱাৰ কেপ্টেইন হ'ল ইমাদ ৱাছিম আৰু গায়ানাৰ কেপ্টেইন হ'ল আমাৰ ইমৰান তাহিৰ। তো এই দুজন প্লেয়াৰ হ'ল কেপ্টেইন। আৰু ভাল প্লেয়াৰৰ যদি মই নাম কওঁ, ৰাহিম কৰ্ণৱেল আছে এণ্টিগুৱাত, এণ্ড্ৰিয়াছ গুজ আছে USA-ৰ প্লেয়াৰ, সাকিব আল হাছান আছে, ফেবিয়ান এলেন, জেডেন চিল, ওবেদ মেকয়, উছামা মিৰ, জাষ্টিন গিবছ, অডিন স্মিথ। তো এনেকুৱা ধৰণৰ প্লেয়াৰ আছে এণ্টিগুৱাত। আৰু গায়ানাত যদি মই কওঁ, বেন মেকডৰমট অষ্ট্ৰেলিয়াৰ প্লেয়াৰ হয়, শ্বে হোপ আছে, হেটমায়াৰ আছে, মঈন আলী, ইফতিকাৰ আহমেদ, ৰমাৰিঅ ছেফাৰ্ড, বহুত ভাল প্লেয়াৰ আছে, ডুৱেইন প্ৰেটৰিয়াছ চাউথ আফ্ৰিকাৰ, কুডাকেছ মটি, ছেমাৰ জোচেফ, ইমৰান তাহিৰ, তো কিমো পল, সামাৰা ব্ৰুকছ, জেডিয়া ব্লেডছ। তো এইবিলাক প্লেয়াৰ আছে গায়ানা এমেজন ৱাৰিয়াৰ্ছত। তো মেটছখন টক্কৰৰ মেটছ হ'ব, 4:30 বজাত হ'ব। আৰু মেটছখন আপোনালোকে আমাৰ ইণ্ডিয়ান চেনেল ষ্টাৰ স্পৰ্টছত চাবলৈ পাৰিব। গতিকে সেইটোৱে, এইখিনি আছিল ইনফৰমেশ্যন এই ভিডিঅ'টো। তো কেনেকুৱা পালে জনাব, ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো।